দিলে আজি হয়, আজি আমাৰ বহুত দিনীয়া এইটো দীৰ্ঘদিনীয়া এটা সমস্যা আছিলে। আমাৰ গাঁৱৰ ৰাস্তা এটা পঞ্চায়তৰ ফালৰ পৰা হৈ আছে এতিয়া। আমাৰ মানে এই নটিচ এটা দিছিলোঁ, ৰাস্তাৰ মুখত মানে টিন কাঠেৰে দোকান এটা বনাই অবৈধভাৱে বনাই আছিলে। কিন্তু বনোৱাৰ পিছত মানে এতিয়া এফেকশ্যনৰ নটিচ আহিছে। অহাৰ পিছত এতিয়া নিজে নিজে মানুহজনে ভাঙি আছে। এইটোৱে মানে আমাৰ। আৰু বজাৰত অন্যান্য ঠাইসমূহতো দেখা গৈছে যে ফুটপাথত দোকান বহা আছে, তেওঁলোকক কি ক'ব? আমাৰ ফালৰ পৰা মই নিজে মেম্বাৰ হিচাপত মানে এটা কথা ক'বলগীয়া মোৰ আছে যে চবে যদি নিজে নিজে বস্তুটো ভাঙি দিয়ে এইটো তেনেহ'লে আইনগতভাৱে আমাৰ মানে আইনৰ ফালৰ পৰা মানে এইটো সহায় ল'ব নালাগে, সহায় হ'ব। যদি নিজে নিজে চবে ভাঙি দিয়ে, ৰাজপথখিনি যদি আমাৰ মুকলি কৰি দিয়ে তেনেহ'লে ভাল, মানে আমাৰ ৰাইজৰ কাৰণে ভাল। আমাৰ ফায়াৰ ব্ৰিগেড আৰু এম্বুলেঞ্চ চব সোমাব পাৰিব, পাব্লিকৰ কিবা অসুবিধা হ'লে আমাৰ সোমাব পাৰিব। সেইটোৱে মানে